জুবিনদাৰ হাতৰ শিৱৰ টেটুৱে কয় মোৰ কোনো জাতি নাই। জুবিন গাৰ্গে তেওঁৰ শৰীৰতে মহাদেৱৰ টেটু বনোৱা আছে। তেওঁ এজন শিৱ ভক্ত আছিল। এতিয়া তেওঁক লগাই দিয়া হ'ল মোৰ জাতি নাই ধৰ্ম নাই। মোৰ জাতি নাই ধৰ্ম নাইটো কাঞ্চনজংঘা চিনেমাৰ এটা ডাইলগ। কিন্তু জুবিন গাৰ্গে এজন আমাতকৈ ডাঙৰ শিৱ ভক্ত আছিল। তেওঁৰ ইয়াত চাব শিৱৰ ডাঙৰ টেটু। ৰীতা চৌধুৰীৰ লগত সাক্ষাৎকাৰত চাব তেওঁ বুজাইছিল তেওঁ কিমান শিৱ পূজা কৰে। আৰু মোৰ লগত বহুত ফটো আছে য'ত জুবিনে মন্দিৰত পূজা কৰে। জুবিনকটো নাস্তিক বনাই দিলে বাওঁপন্থীসকলে। গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, যি নিৰাকাৰ, যাৰ কোনো আকাৰ নাই, যি ধৰ্ম আৰু অধৰ্মৰ আঁতৰত, যি জ্ঞান আৰু বুদ্ধিৰ আঁতৰত, যি পাপ পুণ্যৰ আঁতৰত, যাৰ কোনো পিতৃ মাতৃ নাই, যাৰ কোনো জাতি নাই, তেওঁৱেই হৈছে শিৱ, তেওঁৱেই হৈছে মহাদেৱ। আৰু সেইবাবে বন্ধুসকল জুবিনদাৰ হাতত শিৱৰ টেটু। জুবিনদাৰ হাতত এনেই শিৱৰ টেটু বনোৱা নাই। জুবিনদাই জানিছিলে শিৱ কোন, শিৱ কি, আৰু সেইবাবে জুবিনদাই হাতত শিৱৰ টেটু বনাইছিলে। আৰু সেইকাৰণে জুবিনদাই কৈছিলে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই। বন্ধুসকল, ধৰ্ম হৈছে সত্য, ধৰ্ম হৈছে বিশ্বাস, ধৰ্ম হৈছে কৰ্তব্য, হয়নে? আনৰ প্ৰতি থকা কৰ্তব্যই হৈছে ধৰ্ম। মা দেউতাৰ প্ৰতি থকা কৰ্তব্যই হৈছে ধৰ্ম। অসহায়জনক প্ৰতি থকা কৰ্তব্যই হৈছে ধৰ্ম, হয়নে? কোনোবা বিপদত পৰিছে, সেই বিপদত পৰা ব্যক্তিজনক উদ্ধাৰ কৰাটোৱেই হৈছে ধৰ্ম, হয়নে? সেয়াই কৰ্তব্য, সেয়াই ধৰ্ম। ধৰ্ম কোনো পন্থা হ'ব নোৱাৰে, ধৰ্ম কোনো সম্প্ৰদায় হ'ব নোৱাৰে, হয়নে? হিন্দু, মুছলমান, খ্ৰীষ্টান সেয়া ধৰ্ম নহয়, এটা পন্থা, এটা সম্প্ৰদায়, এটা ব্যৱস্থা। ঈশ্বৰক, ভগৱানক পাবৰ কাৰণে, ঈশ্বৰক চিন্তা কৰিবৰ কাৰণে, ঈশ্বৰক ধ্যান কৰিবৰ কাৰণে এটা পন্থা, এটা সম্প্ৰদায়, ঠিক আছে? সেইটো ধৰ্ম নহয়, এটা ব্যৱস্থা হয়, হয়নে? তাৰ মাধ্যমেৰে সেই এটা সম্প্ৰদায়, এটা পন্থাৰ যিটো ৰীতি নীতি নিয়ম, সেই নিয়ম অনুসৰি আমি ঈশ্বৰক পাব পাৰোঁ, ভগৱানক পাব পাৰোঁ। যেনেকৈ মই হিন্দু সম্প্ৰদায়, হয়নে? মই হিন্দু পন্থাৰ, আৰু হিন্দু পন্থাই কেনেকৈ পূজা পাতল কৰে, কেনেকৈ মানে ভগৱানক আৰাধনা কৰে, ভগৱানক চিন্তা কৰে, সেই নিয়ম মতে মই গ'লে ভগৱানক পাম। সেইটো হৈছে এটা পন্থা, ঠিক আছে, এটা ব্যৱস্থা। হিন্দুটো হৈছে এটা ব্যৱস্থা ভগৱানক পোৱা। তেনেকৈ মুছলমান এটা ব্যৱস্থা হয় আল্লাহক পোৱাৰ, হয়নে? তেনেকৈ খ্ৰীষ্টান এটা ব্যৱস্থা হয় ঈশ্বৰক পোৱাৰ, যীচুক পোৱাৰ, হয়নে? এই হিন্দু, মুছলমান, খ্ৰীষ্টান কোনো ধৰ্ম নহয়। ধৰ্মৰ প্ৰকৃততে ধৰ্ম হৈছে সত্য, ধৰ্ম হৈছে বিশ্বাস, ধৰ্ম হৈছে কৰ্তব্য। আৰু আমি কি কৰ্তব্য কৰি আছোঁ, কি কাম কৰি আছোঁ, হয়নে? আমি অসহায়জনক সহায় কৰাটোহে আমাৰ কৰ্তব্য, সেইটোৱে আমাৰ ধৰ্ম। পিতৃ মাতৃক শুশ্ৰূষা কৰাটোহে আমাৰ ধৰ্ম, কৰ্তব্য, আৰু সেইটোৱে আমাৰ ধৰ্ম, হয়নে? কোনোবাই বিপদত পৰিছে, সেই বিপদত পৰা মানুহজনক উদ্ধাৰ কৰাটোৱে আমাৰ কৰ্তব্য, আৰু সেইটোৱেই ধৰ্ম। কিন্তু আমি কি কৰি আছোঁ, হয়নে? কালি মুখ্যমন্ত্ৰী মহোদয়ে এই কথাষাৰ কৈছিলে যে জুবিনদাই শিৱক পূজা কৰিছিলে, জুবিনদাই শিৱক মানিছিলে। জুবিনদাই শিৱক মানাটোৱে নহয়, শিৱক সকলোৱে মানে। কাৰণ শিৱৰ কোনো জাতি নাই, কোনো ধৰ্ম নাই। আৰু জুবিনদাই সেইটো কাৰণে, মুখ্যমন্ত্ৰী মহোদয় সেইটো কাৰণেই জুবিনদাই শিৱৰ টেটু বনাইছিলে। আৰু সেইকাৰণে জুবিনদাই কৈছিলে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। কাৰণ শিৱ বাবাৰ কোনো জাতি নাই, কোনো ধৰ্ম নাই। এতিয়া মোৰ উত্তৰটো যদি অসত্য হয়, মোক দেখুৱাই দিয়ক, মই তাৰ বাবে যদি যি শাস্তি ভুগিব লাগে তাকে মই ভুগিব লাগে। যদি মোৰ কথাটো অসত্য হয়, অসত্য প্ৰমাণিত কৰি দেখুৱাই দিয়ক। যোৱাকালি আপুনি কৈছিলে ন যে এইটো ক'ব লাগে, হয়নে, যে কিয় মানে
জুবিন দাক ধৰ্ম নামানে বুলি কৈছিলে। তো মই সেইটো আপোনাৰ উত্তৰটো মই প্ৰশ্নৰ উত্তৰ মই দি দিলোঁ। এতিয়া আপুনি মোৰ প্ৰশ্নৰ উত্তৰ দিয়ক যে মই যদি ভুল কৈছোঁ, মই যদি কিবা এটা অসত্য কৈছোঁ, তেতিয়াহ'লে মোক প্ৰমাণিত কৰি শাস্তি দিব। তাৰপিছত আৰু এটা কথা কৈছিলে আপুনি যে অসমীয়া জাতি, অসমীয়া জাতি নহয়, আচলতে অসমীয়া এটা সংস্কৃতি, হয়নে? যি অসমত বাস কৰে সেইজনেই অসমীয়া, হয়নে? অসমীয়া এটা সংস্কৃতি, অসমীয়া কোনো জাতি নহয়, হয়নে? জাতি ভাগ কৰা হৈছে যেনেকৈ কলিতা, আহোম, কোচ, এই কেওট, হয়নে? বিহাৰী, মাৰোৱাৰী, এইবিলাক হৈছে জাতি। এই অসমত যিখিনি জনজাতি বাস কৰি আছে সকলোকে মিলি এটা মানে এটা সংস্কৃতি হৈছে, সেই সংস্কৃতিটোৱে হৈছে অসমীয়া। তো এনেই মানে জুবিন দাক লৈ পেলাই এনেই কিছুমান বিতৰ্কমূলক কথা কৈ মানুহক বিভ্ৰান্তি সৃষ্টি কৰি পেলাই মানুহৰ মাজত এটা মানে বিবাদ অনা, বিভেদ সৃষ্টি কৰাৰ সেই কামটো নকৰাটোৱে ভাল বুলি মই ভাবোঁ। জুবিন দাক লৈ পেলাই কেতিয়াও আপোনালোকে মানে ৰাজনীতি নকৰিব। যদিহে কথাবিলাক নাজানে, আমি অজ্ঞানী নহয়, আমি প্ৰত্যেকটো বস্তু মানে জানিবলৈ চেষ্টা কৰোঁ, হয়নে? আমিও জানো কিছুমান কথা। তো শিৱ বাবাৰ টেটুটো জুবিন দাৰ হাতত থকা মানে যে জুবিন দাই এটা নিৰ্দিষ্ট কোনোবা এটা পন্থাৰ হয়, নিৰ্দিষ্ট এটা কোনোবা সম্প্ৰদায়ৰ, সেইটোক নুবুজায়। জুবিন দাই শিৱ বাবা কোন, শিৱ বাবাৰ অস্তিত্বটো জানিছিলে, হয়নে? শিৱ বাবা যে কোন, শিৱ বাবা কি, সেইটো জানিছিলে। যে শিৱ বাবা যে কোনো ধৰ্মৰ নাই, কোনো জাতি নাই, সেই কথাটো জানিছিলে। আৰু সেইকাৰণে নিসংকোচভাৱে জুবিন দাই কৈছিলে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। এনেই কোৱা নাই, এনেই জুবিন দাই কোৱা নাছিলে। আপুনি কৈছে যে এইটো কাঞ্চনজংঘা যোনটো চিনেমা বনাইছিলে, সেই চিনেমাৰ কাৰণে তেওঁ এই কথাষাৰ কৈছিলে, কিন্তু সেইটো নহয়। জুবিন দাই প্ৰকৃততে কৈছিলে, কাৰণ জুবিন দাৰ গাত আছে ঈশ্বৰত্ব, মানে প্ৰভুত্ব এটা গুণ আছে, মানে দেৱত্ব গুণ আছে। জুবিন দাৰ গাত ঈশ্বৰৰ শক্তি আছিলে। সেইকাৰণে জুবিন দাই কেতিয়াও কোনো জাতি ভেদ বিচৰা নাছিলে, সকলোকে সমান চকুৰে চাইছিলে আৰু এটাই ভাবিছিলে মোৰ অংশ, হয়নে? কাৰণ জুবিন দা যেতিয়া ঈশ্বৰৰ শক্তি, ঈশ্বৰৰ ৰূপ হয়, তেতিয়াহ'লে তেওঁ সকলোকে সমান বুলি ভাবিছিলে, সকলোৰে মোৰে অংশ, মোৰে মানুহ, সেই বুলি ভাবিছিল। আৰু সেইজন মানে সেইটো ভাবিব পাৰে যাৰ গাত ঈশ্বৰত্ব শক্তি থাকে, হয়নে? প্ৰভুত্ব শক্তি থাকে, যাৰ দেৱত্ব গুণ থাকে, তেওঁহে পাৰে, সকলোৱে নোৱাৰে। গতিকে মই এটা কাৰণে এইটো ভিডিঅ' বনাইছোঁ যে জুবিন দাক লৈ পেলাই কোনো ৰাজনীতি নকৰিব। জুবিন দাক লৈ পেলাই ৰাজনীতি কৰিলে অন্য কাৰো অপকাৰ নহয়, আপোনালোকৰ নিজৰে অপকাৰ হ'ব। আৰু সেইটো হৈ গৈ আছে, আপোনালোকে লক্ষ্য কৰা নাই, কিন্তু হৈ গৈ আছে। আপোনালোকে যোনটো জুবিন দাৰ নামত, ন্যায় বিচাৰৰ নামত যোনটো সমদল উলিয়াইছিলে, সেই সমদলৰ মানুহে আপোনালোকৰ এগেইনষ্টে কথা কৈ দিছে, হয়নে? তো তাতে প্ৰমাণ যে আপোনালোকৰ বিনাশৰ সময় আহি গৈছে। আপোনালোকে যদি জুবিন দাক লৈ পেলাই ৰাজনীতি কৰি থাকে, তেতিয়াহ'লে আপোনালোকৰ বিনাশ নিশ্চিত আছে। সেইকাৰণে নকৰাই ভাল, কাৰণ ৰাইজে বিচাৰিছে কি জুবিন দাৰ ন্যায়। ৰাইজে কোনো ৰাজনীতি কৰিবলৈ যোৱা নাই। ৰাইজক লাগে যে জুবিন দাৰ মৃত্যু ৰহস্য, হয়নে, উচিত ন্যায়, সেইটোহে বিচাৰিছে। তো ৰাইজেতো কোনো ৰাজনীতি কৰিব যোৱা নাই। তো আপুনি ৰাইজৰ কথাটো মানক, ৰাইজৰ কথাটো মানি পেলাই ন্যায়ৰ কাৰণে যুঁজক, ন্যায়ৰ কাৰণে লাগক, আৰু দোষীয়ে যাতে শাস্তি পায় সেইটো লওক। সঠিক মানে যোনটো ৰহস্য, সঠিক উত্তৰ, সেই উত্তৰটো দিয়ক। তেতিয়া ৰাইজে আপোনাক অট'মেটিকলি আঁকোৱালি ল'ব। তাত আপুনি ৰাজনীতি কৰাৰ কোনো আৱশ্যক নাই, হয়নে? আমুক বেয়া, তামুক বেয়া, এইবিলাক কোৱাৰ কোনো আপত্তিয়ে নাই। আপোনালোকে সিদ্ধাৰ্থ আৰু এইটো শ্যামকানু মহন্তক আপোনালোকে দোষী যে হয় সেইটো প্ৰমাণিত কৰাই দিয়ক, কৰি দেখুৱাই দিয়ক। আৰু এতিয়াতো আমি নামানো যে তেওঁ নিৰ্দোষী বুলি যদি তেওঁ ওলাই যায়, আমি কেতিয়াও নামানো। কাৰণ আপোনালোকে যেতিয়া সমদল উলিয়াইছে, হয়নে, প্ৰতিবাদীয়ে যেতিয়া সমদল উলিয়াইছে, আপোনালোকে নিজেই বিজেপি চৰকাৰ হৈ পেলাই, আৰু বিজেপি চৰকাৰখনেই
যেতিয়া সমদল ওলাইছে যে জুবিন দাই ন্যায় পাব লাগে, তেতিয়াহ'লে প্ৰকৃততে সত্য যে জুবিন দাক হত্যা কৰা হৈছিলে। গতিকে জুবিন দাক যে হত্যা কৰা হৈছিলে আপোনালোকে নিজে প্ৰমাণ দি দিছে, আৰু এতিয়া যদি প্ৰমাণ দিয়াৰ পিছত যদি কেনেবাকৈ তেওঁলোকে নিৰ্দোষী বুলি কয় নহয়, তেতিয়াহ'লে আপোনালোকে দোষী হ'ব, আপোনালোকে দায়ী হ'ব। তো নিজৰ খালত নিজে সোমাই পৰিছে। তো বেছি নকওঁ, ইয়াকে ক'লোঁ, কাৰণ মই সেই ভিডিঅ'টো পাইছিলোঁ আপোনাৰ যে জুবিন দাৰ যোনটো হাতৰ টেটু, সেই হাতৰ টেটুটোক লৈ পেলাই আপোনালোকে ৰাজনীতি কৰাৰ দেখা পাই পেলাই মই সেই প্ৰত্যুত্তৰটো দিবৰ কাৰণে চিন্তা কৰিলোঁ আৰু এই ভিডিঅ'টো বনালোঁ। ঠিক আছে, তো এটা কথা জানি থওক যে শিৱ বাবা কোনো ধৰ্ম নাই, কোনো জাতি নাই। শিৱ বাবা নিৰাকাৰ, হয়নে? শিৱ বাবাক সকলোৱে মানিব পাৰে, সকলোৱে ভক্তি কৰিব পাৰে। তো শিৱ বাবাৰ যেতিয়া জাতি নাই, সেইকাৰণে জুবিন দাই কৈছিলে মোৰ কোনো জাতি নাই, এনেই কোৱা নাছিলে, হয়নে? তো বন্ধুসকল কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে সকলোৱে গম পায় যে জুবিন দাই কিয় হাতৰ টেটুত শিৱ বাবাক ৰাখিছে। কাৰণ শিৱ বাবাৰ কোনো জাতি নাই, কোনো ধৰ্ম নাই। ঠিক আছে, তো বন্ধুসকল আপোনালোকে যদি সঁচাকৈ মোৰ ভিডিঅ'টো ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে। মোৰ ইউটিউব চেনেলটোতো আপোনালোকে ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক প্ৰফাইলতো আপোনালোকে ফ'ল' কৰিছে। তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা তেওঁলোককো মোৰ ফালৰ পৰা বহুত বহুত আন্তৰিক ধন্যবাদ। কাৰণ মই জানো, মোৰ বিশ্বাস আছে, যেনেকৈ ঈশ্বৰৰ ওপৰত বিশ্বাস, ভগৱানৰ ওপৰত বিশ্বাস, আপোনালোকৰ ওপৰতো বিশ্বাস আছে যে এদিন নহয় এদিন মোৰ ভিডিঅ' চাব, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক প্ৰফাইলটোতো ফ'ল' কৰিব। সেই বিশ্বাসেৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।